Hello students, আমি শিকি আছিলোঁ কোৱান্টাম নাম্বাৰ। এতিয়া কোৱান্টাম নাম্বাৰৰ এপ্লিকেশ্যন কেইটামান চাওঁ। প্ৰথমটো আছে নোড বা নোডেল প্লেন। নোড মানে কি হৈছে ইলেক্ট্ৰন নথকা ঠাইখিনি। নোডেল প্লেন মানে এখন প্লেন য'ত ইলেক্ট্ৰন ডেন্সিটি 0 হয়, মানে ইলেক্ট্ৰন পোৱা চান্সটো 0 হয়, প্ৰবেবিলিটি অফ ইলেক্ট্ৰন ডেন্সিটি 0 হয়। নোড বা নোডেল প্লেনৰ পৰা কুৱেশ্যন সাধাৰণতে দেখা যায়। ইয়াত তোমাক নোডেল প্লেন কেলকুলেট কৰিব আহে, মানে নোড কেলকুলেট কৰিব আহে, বা কেতিয়াবা নোডেল প্লেনো দিয়ে। তো আমি ইয়াতে চাওঁ কি কি আছে। নোডত তিনিটা আছে ফৰ্মুলা, ঠিক আছে। ফৰ্মুলা কি কি আছে? ফাৰ্ষ্টটো আছে ৰেডিয়েল নোড। ৰেডিয়েল নোডৰ ফৰ্মুলা হৈছে n-l-1। এংগুলাৰ নোডৰ ফৰ্মুলাটো হৈছে l, আৰু টোটেল নোডৰ ফৰ্মুলা হৈছে n-1। অ'কে, এইখিনিলৈকে ঠিক আছে। মই ৰেডিয়েল নোডক rn বুলি ক'ম, এংগুলাৰ নোডক an, আৰু টোটেল নোডক tn বুলি ক'ম। এতিয়া চাওঁ এইবিলাক বস্তু কেনেকৈ মানে ফৰ্মুলাত ইউজ কৰে। ফাৰ্ষ্ট কুৱেশ্যনটো আছে ধৰা 3D। তোমাক কৈ আছে কি 3D অৰবিটেলৰ, মই এইটো বৰ্ডৰ টাইপকৈ ক'লোঁ, কিন্তু MCQ তোমাৰতো অপশ্যন দিয়াই থাকিব, তাৰ পৰা আমি চাই ল'ম। এতিয়া চাওঁ 3D অৰবিটেলটোত ৰেডিয়েল নোড কিমান, এংগুলাৰ নোড কিমান, টোটেল নোড কিমান, এইটো বস্তু তোমালোকৰ তাতে কুৱেশ্যনত সুধে। কেনেকৈ ওলাই চাবা, যিটো ফাৰ্ষ্ট নাম্বাৰ আছে সেই নাম্বাৰটোৱে বুজায় এনৰ ভেলু। এন মানে কি আছিল? প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ। এল মানে আছে এজুমিথেল কোৱান্টাম নাম্বাৰ নাইবা এংগুলাৰ কোৱান্টাম নাম্বাৰ। এতিয়া চাবা এন ইকুৱেল টু কিমান হ'ব? 3। এলৰ ভেলুটো কি আছিল? SPDF। এছ মানে 0 আছিল, কৈছিলোঁ মই এছ মানে 0, পি মানে 1, ডি মানে 2। ডি মানে 2 বুলি মনত ৰাখিব দিছোঁ ন? আছে মনত? কাৰণ এছটো যদি তুমি এনেকৈ কৰা SPD, ডিটো 3 হৈ যাব, কাৰণ তুমি এইটো 0টো কাউণ্ট কৰি নিদিবা। তো সেইকাৰণে মোক যিটো আগৰ ভিডিঅ' আছিল তাত মই কৈছিলোঁ কেনেকৈ মনত ৰাখে, এইটো চাই ল'বা আগৰ ভিডিঅ'টো। তো এই ডি মানে কি, কেনেকৈ মনত ৰাখিম? ডি মানে 2 বুলি মনত ৰাখিম। তো এল ইকুৱেল টু 2। এতিয়া ৰেডিয়েল নোড ফৰ্মুলা কি হ'ব? n-l-1। তো 3 - 2 - 1 ইকুৱেল টু কিমান? 0। তাৰমানে 3D অৰবিটেলটোত ৰেডিয়েল নোড নাই। নেক্সট এংগুলাৰ নোড। এংগুলাৰ নোডৰ কি আছিল ফৰ্মুলা? এল। এল মানে কি আছিল? এংগুলাৰ কোৱান্টাম নাম্বাৰ নাইবা এজুমিথেল কোৱান্টাম নাম্বাৰ। এলৰ ভেলু কিমান? 2, সেইটোৱে এংগুলাৰ নোড হৈ যায়। টোটেল নোড কিমান? n-1 হয়। n মানে কি? 3, -1 মানে 2। ঠিক আছে, এনেকুৱাকৈ কৰিব পাৰি। কিন্তু যেতিয়া এণ্ট্ৰেন্সত এইটো কুৱেশ্যন আহে তেতিয়া তোমাৰ এৰাউণ্ড 10 ছেকেণ্ডতো কৰিব পাৰি। সেইটো মই টেকনিকটো শিকাই আছোঁ কেনেকৈ কৰে এইটো। ঠিক আছে, তুমি এইটো বস্তু আৰু এটা মই কুৱেশ্যন দেখাই দিওঁ লাগিলে। ধৰা 4F, ঠিক আছে, আৰু এটা কুৱেশ্যন মই দেখাই 5F লৈ লওঁ। 5F, তো ইয়াৰ এনৰ ভেলু কিমান? 5। এলৰ ভেলু কিমান হ'ব? 3 হ'ব। মনত আছে? এফটোক কেনেকৈ মনত, এফ চাবচেলটো কেনেকৈ মনত ৰাখিব দিছিলোঁ? ইয়াতে দাণ্ডাডাল দি এইটো উল্টাই দিম 3। তো এফটো 3 বুলি মনত ৰাখিব দিছোঁ। কেনেকৈ চোৱা, এতিয়া ৰেডিয়েল নোড কেনেকৈ ওলায়? n-l-1, 1, তাৰমানে কিমান হ'ব? এইটো 3 হ'ব। 3 নহয়, 1 হ'ব। এংগুলাৰ নোড কিমান হ'ব? এংগুলাৰ নোড এলৰ ভেলুটোৱে কয়। আৰু টোটেল নোড কিমান হ'ব? n-1, n মানে কিমান? 5, 5 - 1 ইকুৱেল টু কিমান? 4। এইখিনিলৈকে চাগে ঠিক আছে। এতিয়া শুনা, এই কুৱেশ্যনটো যদি এটেম্প কৰা তেতিয়াহ'লে এই ফৰ্মুলাখিনি নহ'লেও হৈ যায়। সেইটো টেকনিকটো মই কৈ আছোঁ কেনেকৈ মনত ৰাখে। ঠিক আছে, একদম ভালকৈ শুনিবা, নহ'লে প্ৰব্লেম পাবা। এইটোত টেকনিকটো কৈ আছোঁ। এনেকৈ যদি তোমাৰ ফৰ্মুলা মনত থাকে তেতিয়াহ'লেতো বহুত ভাল কথা হয়। কিন্তু আফটাৰ ফিজিক্স একো বস্তু মনত নাথাকে। চ' সেইকাৰণে মই কেইটামান ফৰ্মুলাটো ইজি কৰি দি আছোঁ, অলপ ধৈৰ্য ধৰা। এতিয়া ধৰা তোমাৰ দিয়া আছে এটা অৰবিটেল, ধৰা 2p, ৰেডিয়েল নোড, এংগুলাৰ নোড আৰু টোটেল নোড। মই তিনিওটাই ওলাই দেখাই দি আছোঁ, কিন্তু এক্সামত তোমাৰ সাধাৰণতে যদি ৰেডিয়েল নোড সোধে ৰেডিয়েল নোড, এংগুলাৰ নোড সুধি দিলে এংগুলাৰ নোড নাইবা টোটেল নোড, এইকেইটাৰ ভিতৰতে সোধে। ঠিক আছে, এটা সুধিব যিকোনো। মই তিনিওটা দেখাই আছোঁ কেনেকৈ ওলায়। যেতিয়া তোমাক অৰবিটেলটো দিয়া থাকে, অৰবিটেলটো দিয়াৰ লগে লগে যদি নোডৰ কথা সোধে তেতিয়া চবতছে বেছি ইজি হয় এংগুলাৰ নোডটো ওলাবৰ কাৰণে। ঠিক আছে, নেক্সট কথাটো হ'ল কি, ৰেডিয়েল নোড আৰু এংগুলাৰ নোড এই দুটা মিলিয়েতো টোটেল নোড হয়। ৰেডিয়েল নোড আৰু এংগুলাৰ নোড এই দুটাক প্লাছ কৰাৰ পিছতে আমি টোটেল নোডটো পাওঁ। বুজি পাইছা? ৰেডিয়েল নোড আৰু এংগুলাৰ নোডটো প্লাছ কৰোঁ, তেতিয়া আমি টোটেল নোডটো পাওঁ। ঠিক আছে, আমি ফৰ্মুলা ইউজ নকৰোঁ, আমি টেকনিক এটা ইউজ কৰিছোঁ। কেনেকৈ চোৱা,
এতিয়া ইয়াতে কি আছে পি সাবসেল আছে পি সাবসেলৰ এলৰ ভ্যালু কিমান আছিল কাৰ্ভটো গুচাই দিব দিছিলো তো 1 হ'ব ঠিক আছে তো এই এঙ্গুলার নোটটো ওলাব ইজি হয় এঙ্গুলার নোট মানে কি আছিল এলৰ ভ্যালুটোৱে হয় তো পি ৰ কাৰণে এলৰ ভ্যালু কিমান আছিল 1 তো এঙ্গুলার নোটটো কিমান হ'ব 1 হৈ গল নেক্সট ইজি এটা বস্তু আছে সেইটো হল টোটেল নোটটোত n - 1 হয় n - 1 বুলি মনত ৰাখিব দিয়া নাই n ত চাই 1 কম হয় তো ইয়াতে ভ্যালু কিমান আছে n ৰ 2 2 ত চাই 1 কম মানে 2 ৰ পৰা 1 কম কৰি যায় কিমান হ'ব 1 হৈ গল এখিনি মই আৰু এক্সাম্পল দেখাম ক্লিয়াৰ হৈ যাব এতিয়া চাবা ৰেডিয়েল নোট আৰু এঙ্গুলার নোট প্লাস কৰিয়ে তো টোটেল নোট পায় তে 1 ৰ লগত কি প্লাস কৰি 1 পাবা 0 হৈ গল ফৰ্মুলা মনত নাৰাখিলে হৈ যাব আৰু দেখাও কেইটামান কোৱেশ্চন আৰু দেখাই দিও ধৰা 6f এনেকুৱা আছে 6f এটা অৰবিটেল আছে তাক ৰেডিয়েল নোট এঙ্গুলার নোট আৰু টোটেল নোট ওলাব দিছে চাবা কেনেকৈ ওলাই ৰেডিয়েল নোট এঙ্গুলার নোট আৰু টোটেল নোট ওলাব দিছে মই কি কলো টোটেল নোট কেনেকৈ ওলাই যেটো নাম্বার থাকে তাৰ পৰা 1 কম হয় তো ইয়াতে 6 আছে 6 ৰ পৰা 1 কম মানে 5 এঙ্গুলার নোট কেনেকৈ ওলাই এঙ্গুলার নোট ওলাই f সাবসেলটোৰ এলৰ ভ্যালু ৰে f সাবসেলটোৰ এলৰ ভ্যালু কিমান আছিল 3 তো ইয়াতে 3 লিখি দিলো 3 ৰ লগত কি প্লাস কৰিলে 5 পাবা 2 বাস হৈ গল একো ফৰ্মুলা দৰকাৰ নাই আৰু এটা দেখাও 1s ৰ কাৰণে ৰেডিয়েল নোট এঙ্গুলার নোট টোটেল নোট লাগে ঠিক আছে টোটেল নোট কেনেকৈ ওলাই ইয়াত চাই 1 কম হয় যেটো নাম্বার থাকে তাত চাই 1 কম হয় 1 ৰ পৰা 1 কমাই দিয়া কিমান হ'ব 0 এঙ্গুলার নোট কেনেকৈ ওলাই এই যোনটো এলফাবেট লিখা থাকে তাৰ এলৰ ভ্যালুটো লাগে এলৰ ভ্যালু কিমান s ত হলে 0 0 লগত কি প্লাস কৰিলে 0 হ'ব 0 বেসিক নেক্সট আৰু এটা দেখাও আৰু কি দেখাও কোৱা 3d টো দেখাম নেকি 3d টো দেখাই দিয়া 3d টো ৰেডিয়েল 3d দেখাইছো অলপ আগতে 3d দেখাইছো 2s দেখাই দিও 2s টো কেনেকৈ কৰে এটো এইবিলাক এক্সামত আহে 2s টো দেখাই দিছো ৰেডিয়েল নোট এঙ্গুলার নোট আৰু টোটেল নোট এটা চোৱা 2s আছে নাম্বাৰটো কি আছে 2 তাৰ পৰা 1 কম কৰি দিয়া কিমান হ'ব 1 s আছে s মানে কি s মানে l ৰ ভ্যালু কিমান হ'ব 0 হ'ব তো এঙ্গুলার নোটৰ ভ্যালু 0 0 ৰ লগত কি প্লাস কৰি দিলে 1 পাবা 1 যদি না জানা নাৰ্সাৰীটো পঢ়িয়া ভালকে বাস এনেকে তুমি কৰি দিবা ফৰ্মুলাটো মনত ৰাখিব দৰকাৰ নাই এবাৰ ৰিপিট কৰি দিও ৰেডিয়েল নোট মানে কি আছে নোট মানে খালি থাকে যত ইলেক্ট্ৰন নাথাকে নোডেল প্লেন মানে এনেকুৱা এটা প্লেন যত probability density to find the electron is 0 ঠিক আছে তো নোডেল প্লেন নোড আমাক ওলাব দিব ৰেডিয়েল নোট এঙ্গুলার নোট আৰু টোটেল নোটৰ ফৰ্মুলা হৈছে n - 1 এঙ্গুলার নোটৰ ফৰ্মুলা হৈছে l আৰু ৰেডিয়েল নোটৰ ফৰ্মুলা হৈছে n - l - 1 যদি ফৰ্মুলা মনত নাথাকে তেতিয়াহলে বহুতে ভাল কথা ফৰ্মুলাটো মনত ৰাখিলে টেকনিকটো মনত ৰাখা যেটো টোটেল নোট হয় হেতু কোৰ পৰা সামেশন ওলাই ৰেডিয়েল নোট আৰু এঙ্গুলার নোট মিলি টোটেল নোট হয় ঠিক আছে তো এঙ্গুলার নোটটো আমাৰ এই এলৰ ভ্যালুটোৱে কৈ দিয়ে টোটেল নোটটো ওলাবৰ কাৰণে যেটো নাম্বার থাকে তাৰ 1 কম কৰি দিয়ে আৰু সেই টোটেল নোটৰ পৰা তুমি এনেকৈ নিজকে কোৱেশ্চন দি দিবা এঙ্গুলার নোটৰ লগত কি প্লাস কৰি দিলে ৰেডিয়েল নোট পাব বাস মাইনাস কি কৰিব লাগে এইবিলাক ভাবি লাভ নাই তাতে মাইনাস যায় প্লাস হৈ যায় এন্ট্ৰেন্সৰ টাইম সো এটো সেন্টেন্সটো চাও ইয়াতে টোটেল নোট 1 আছে এঙ্গুলার নোট 1 আছে 1 ৰ লগত কি প্লাস কৰিলে 1 পাবা 0 তো ইয়াতে 0 লিখি দিলা বাস এনেকৈ তুমি মানে যিমান আছে কোৱেশ্চন কৰি দিবা ৰেডিয়েল নোট আৰু এঙ্গুলার নোট ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো হল কি ইয়াৰে গ্ৰাফ বিলাক কি গ্ৰাফ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে গ্ৰাফ বিলাক তুমি চিনি পালে হ'ল যেনেকৈ তুমি দেউতা মাক চিনি পানা সৰুতে দেখাই দিয়ে সৰুতে এনেকৈ কয় না কি সব পেৰেন্টছে এটা লৰা ছোৱালীক টেকনিকটো শিকায় কি দেউতাই কোন এনেকৈ দেখাই দিয়ে তো এনেকৈ তুমি গ্ৰাফটো চিনি পালে হ'ল ঠিক আছে কেনেকৈ চিনি পাই মই দেখাই দিছো গ্ৰাফটোত মানে তোমাৰ চাৰিটা গ্ৰাফ আহি যাব তোমাক সুধিব কি এই গ্ৰাফ চাৰিটাৰ কোনটো 2s হয় কোনটো 3s হয় চিনি পালে হ'ল বেলেগ একো নাই তুমি যদি চিনি পোৱা ডাইৰেক্ট আনসাৰ আহি যাব মই দেখাই আছো কেনেকৈ কৰে
এইখিনি কুৱেশ্যন ভালদৰে তোমালোকে এবাৰ এবাৰ চাই দিয়াৰ পিছত মই এটা PDF দিয়া আছে 122টা কুৱেশ্যনৰ, তাত সলিউশনো আছে। সেই PDFটো বহুত ভালকে প্ৰেক্টিচ কৰি দিয়া, তাৰে পৰাই কুৱেশ্যন আহিব। পিছত মোক ক'বা যেতিয়া এক্সাম দি উঠা। এতিয়া শুনা, ফাৰ্ষ্ট কথা এইটো মনত ৰাখি ল'বা কি যদি ৰেডিয়েল ৱেভ ফাংচনৰ গ্ৰাফ আহে, এছৰ যোনটো গ্ৰাফ আহে, এছ সাবসেলৰ সেইটো ওপৰৰ পৰা ষ্টাৰ্ট হয়, বাকী কেইটা মানে জিৰ' পৰা ষ্টাৰ্ট হয়। মই কৈছো যেতিয়া এছৰ কথা কয়, ৰেডিয়েল ডিষ্ট্ৰিবিউচন যিটো ৱেভ ফাংচনৰ গ্ৰাফ হয়, সেই গ্ৰাফটোত এছ যদি থাকে, মই যদি ইয়াতে লিখি দিওঁ 1s, এই যদি এছ দেখা পাইছা সেইটো ওপৰৰ পৰা ষ্টাৰ্ট হয়। ঠিক আছে, গ্ৰাফটো ওপৰৰ পৰা ষ্টাৰ্ট হয়, এইটো জাষ্ট মনত ৰাখা, বাকীখিনি বহুত ইজি। ওপৰৰ পৰা ষ্টাৰ্ট হয় মানে ইয়াৰে পৰা ষ্টাৰ্ট হ'ব। ঠিক আছে, এতিয়া কথাটো হ'ল যে এনেকুৱা গ্ৰাফ যেতিয়া আহে তেতিয়া ৰেডিয়েল নোটটো তুমি ওলাই ল'বা। ৰেডিয়েল নোট ইয়াৰ কিমান হয়? ৰেডিয়েল নোট ইয়াৰ কিমান হয় মনত আছে? n - l - 1 ৰেডিয়েল নোটৰ ফৰ্মুলা n - l - 1। n ৰ ভ্যালু ইয়াৰ কাৰণে কিমান হ'ব? 1, l ৰ ভ্যালু কিমান হ'ব ইয়াৰ কাৰণে? 0 - 1 মানে 0। যদি ৰেডিয়েল নোট 0 হয় তেতিয়া সেই গ্ৰাফডাল ক্ৰছ নকৰে। মই দেখাই আছো, এই গ্ৰাফডাল ষ্টাৰ্ট হয় ইয়াৰে পৰা আৰু যায় এনেকে। ঠিক আছে, এটা আৰু দেখাও 2s ৰ যদি গ্ৰাফ আঁকা ৰেডিয়েল ডিস্ট্ৰিবিউশন কাৰ্ভটো, এটো 2s ৰ যদি গ্ৰাফ আঁকা, ইয়াৰে ৰেডিয়েল নোট চাই লোৱা n - l - 1, n ৰ ভ্যালু কিমান হ'ব? 2, l ৰ ভ্যালু কিমান হ'ব? 0 - 1 মানে 1। তো ৰেডিয়েল নোট কিমান পাইছো? 1 2s ৰ কাৰণে। তো 2s ৰ গ্ৰাফটো কেনেকুৱা হ'ব? ইয়াতে কি আছে? s আছে। s মানে কি? ওপৰ s মানে সাবসেলটো মনত আছে তো, s টোৰ ওপৰৰ পৰা গ্ৰাফটো আহে। ঠিক আছে, p আৰু d বিলাক মানে দেখাই আছো, p আৰু d পিছত কৈ আছো। s টো যোনটো আছে সেইটো ওপৰৰ পৰা ষ্টাৰ্ট হয়, এনেকে ওপৰৰ পৰা ষ্টাৰ্ট হ'ল, হোৱাৰ ললে ইয়াতে ৰেডিয়েল নোট কিমান আছে? 1 আছে, মানে সি এবাৰ ক্ৰছ কৰি দিব এই লাইনটো, এবাৰ হে ক্ৰছ কৰিব, দুবাৰ নহয়। এই এবাৰ ক্ৰছ কৰিল আৰু এনেকে আহি এখানে। সো এবাৰ ক্ৰছ কৰিল ন, তাৰমানে ৰেডিয়েল নোট এটা। বুজি পাইছা না? এই কি এইটো চা, এবাৰ এই গ্ৰাফটো এনেকে ক্ৰছ কৰিল ন, এই লাইনডালৰ যদি এটা ক্ৰছ কৰি দিয়ে, এই ক্ৰছ পইণ্টটো কেইটা কৰি আছে? এটা, তাৰমানে ৰেডিয়েল নোট এটা আছে। ঠিক আছে, আৰু দেখাও 3s ৰ কাৰণে চাবা ৰেডিয়েল নোট কেনেকে পাবা? n - l - 1, n মানে কিমান? 3, l মানে কিমান? 0 আৰু এইটো 1, তো কিমান হ'ব? এইটো 2 হ'ব। তাৰমানে 3s ৰ যেতিয়া তুমি গ্ৰাফটো আঁকিবা তাতে ৰেডিয়েল নোট কেইটা আছে? দুটা আছে। চাও কেনেকে কৰে এইটো। s মানে কি? ওপৰৰ পৰা ষ্টাৰ্ট হ'ব। s ৰ গ্ৰাফ বিলাক ক'ৰ পৰা ষ্টাৰ্ট হয়? ওপৰৰ পৰা ষ্টাৰ্ট হয়। কিয় হয় এইবিলাক? থিওৰি ক্লাছত এইটো এন্ট্ৰেন্সত ইমান এটা কোৱেশ্চন নুঠে। তো ওপৰৰ পৰা ষ্টাৰ্ট হ'ল, ইয়াতে কিমান আছে? 2 আছে। তো মানে এই গ্ৰাফডাল দুবাৰ ক্ৰছ কৰিব এই লাইনটো। কেনেকে কৰে মই দেখাই আছো। এইটো এবাৰ ক্ৰছ কৰিল, এইটো দুবাৰ ক্ৰছ কৰিল, এইটো এনেকা পালা বুজি? চোৱা, এইটো ক্ৰছ কৰিল ন, এইটো এবাৰ ক্ৰছ কৰিল, এইটো এবাৰ ক্ৰছ কৰিল ন, এইটো কেইবাৰ ক্ৰছ কৰিল গ্ৰাফটো, মানে এই এক্সিছডালক x এক্সিছে বুলি কৈ দিওঁ দিয়া। তো এই এক্সিছডালক x এক্সিছ নহয় বাইদেউ, তথাপি মই এনে কৈলো আৰু বুজি পাৰ কাৰণে। গ্ৰাফ, কাৰণ এক্সামত তোমাৰ এনেকুৱা গ্ৰাফ 4টা আহিব, তোমাক সুধি দিব কি কোনটো অৰবিটেলৰ হয়। তো এইটো কথা মনত ৰাখা কি s অৰবিটেলৰ কাৰণে গ্ৰাফ কি হয়? ওপৰৰ পৰা ষ্টাৰ্ট হয়। ঠিক আছে, তো ইয়াতে ৰেডিয়েল নোট এটা আছিল, এইটো 2s ৰ হয়। 3s ত কেইটা আছে? দুটা ৰেডিয়েল নোট আছে। তো গ্ৰাফডাল এনেকে এবাৰ ক্ৰছ কৰিল আৰু বেক মাৰি এনেকৈ একবাৰ ক্ৰছ কৰি পেৰেলেল হৈ থাকিল। দুবাৰ ক্ৰছ কৰিছে, দুবাৰ, তো সেইকাৰণে ৰেডিয়েল নোট 2 হয়। চাগে বুজি পাইছা? এবাৰ ভালকে চাই ল'বা, মই এবাৰ ৰিপিট কৰি দিওঁ। 1s ৰ ৰেডিয়েল নোট 0 আছিল, সেইকাৰণে এই গ্ৰাফডাল ক্ৰছ কৰা নাই, গ্ৰাফডাল চিনি পাব লাগিব। 2s ত ৰেডিয়েল নোট কিমান আছিল? 1 আছিল, সেইকাৰণে এবাৰ ক্ৰছ কৰি বাকী পেৰেলেল হৈ থাকিল। 3s ৰ কাৰণে এবাৰ দুবাৰ ক্ৰছ কৰিছে গ্ৰাফডাল। ঠিক আছে, মনত থাকিল কিয় ক্ৰছ কৰে? ৰেডিয়েল নোটটো চাই গম পায়। এতিয়া নেক্সট কথাটো হ'ল কি 2p 3p এইবিলাকৰ কথা এবাৰ পঢ়ো আমি। চাগে বুজি পাই আছা? যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেন্ট সেকশনত কৈ দিবা, কিবা যদি ডাউট থাকে কবা। 2p, ঠিক আছে, 2p ৰ গ্ৰাফটো কেনেকুৱা হ'ব? 1s ৰ গ্ৰাফটো যেতিয়া s হয়, s টোৰ গ্ৰাফটো ওপৰৰ পৰা ষ্টাৰ্ট হয়, ওপৰৰ পৰা। p আৰু d তলৰ পৰা ষ্টাৰ্ট হয়, মানে 0 পৰা ষ্টাৰ্ট হয়। ইয়াৰ ৰেডিয়েল নোটটো ওলাই লওঁ, n - l - 1। তো n ৰ ভ্যালু কিমান? 2, l ৰ ভ্যালু কিমান? 1 হ'ব, কাৰণ p আছে ন।
মাইনাছ 1 কিমান হ'ব এইটো 0 তাৰমানে 2p ৰ গ্ৰাফটো ক'ৰ পৰা ষ্টাৰ্ট হয় এই 0 পৰা অৰিজিনৰ পৰা ষ্টাৰ্ট হয় এতিয়া কিমান আছে ৰেডিয়েল নোড 0 আছে মানে ই ক্ৰছ নকৰে ঠিক আছে এনেকৈ দেখিছো ক্ৰছ নকৰে এই লাইনডাল নেক্সট ধৰা 3p ৰ গ্ৰাফ আঁকি আছে তুমি n - l - 1 n মানে কিমান 3 p মানে কিমান 1 -1 মানে কিমান হ'ব 1 তো 3p ৰ কাৰণে ৰেডিয়েল নোড কিমান পালা তুমি 1 এতিয়া চাবা গ্ৰাফডাল অৰিজিনৰ পৰা ষ্টাৰ্ট হ'ব ৰেডিয়েল নোড কিমান আছে 1 আছে ইট মিন্স দ্যাট এক যোনডাল লাইন আছে এই লাইনডালক এবাৰ ক্ৰছ কৰি দিব এনেকুৱা সাগে বুজি পাইছা এখানে ঠিক আছে এখানে যদি কিবা ডাউট থাকে মোক কবা ঠিক আছে প্রবাবিলিটি ডেনসিটিত খালি মনে রাখবা রেডিয়াল নোডৰ গ্রাফত +2 আছে -2 আছে ঠিক আছে উপৰখিনি প্লাস হয় না তলখিনি মাইনাস হয় প্লাস আৰু মাইনাস দুটা থাকে যেতিয়া প্রবাবিলিটি ডেনসিটি কয় প্রবাবিলিটি এটা প্লাস টার্ম হয় ঠিক আছে প্রবাবিলিটি পঢ়ি আইছা সাগে ক্লাস 10 ত একদম লাস্ট চ্যাপ্টারটো নেগলেক্ট কৰা চ্যাপ্টারটো তো এই চ্যাপ্টারত কৈ থৈ দিয়ে কি নিগেটিভ নহয় প্রবাবিলিটি পজিটিভ হয় তো যিখিনি নিগেটিভ পার্ট আছে সেইখিনি পজিটিভ হৈ যাব মানে এই গ্রাফডাল উপর এই এটু কার্ভ উপৰলৈকে উঠি যাব ঠিক আছে এটা ধৰা মই কোৱেশ্চনৰ থ্ৰু দি তোমাক বুজাও কাৰণ এইবিলাক বস্তু আৰু কোৱেশ্চনৰ থ্ৰু দি বুজিলে জলদি জলদি বুজি পায় তোমাক এটা probability density ৰেডিয়েল নহয় দে ৰেডিয়েলত কি প্লাস আৰু মাইনাস দুটা থাকে probability নাথাকে probability only প্লাস থাকে মাইনাস নাথাকে probability density এটা গ্রাফ দিয়া আছে এনেকুৱা নাই ৰেডিয়েলটো দেখাও এটো দেখাই দিও সো এটো ইজি বেছি টান নহয় দিয়া এনেকুৱা এটা গ্রাফ দি দিব পৰীক্ষা তাৰপিছত তোমাক সুধিব কি এটো কোনটো মানে অৰবিটেলৰ কাৰণে গ্রাফ হয় এনেকে তোমাক দি দিব ঠিক আছে ইয়াতে মই গোটেইটা পি এ দিলো এস এটা দি দিও দিয়া হ'ব পি এটা থাকক দিয়া গোটেইখিনি পি এ দি দিলো এখন তুমি বুজি পাবৰ কাৰণে দিছা এটা না নোট মানে কেনেকৈ ওলাই যদি probability density এনেকুৱা কার্ভ থাকে তেতিয়াহলে নোট কেনেকৈ ওলাই এইটো দেখা পাইছানে এটোত লাগি আছে কার্ভডাল এনেকুৱা পয়েন্ট কেইটামান বিচাৰি লবা ইয়াতে লাগি থকা নাই ইয়াতে প্যাৰালেল হৈ আছে এইটো পয়েন্টত এই এক্সিস ডালত লাগি আছে আৰু এই পয়েন্টত এক্সিস ডালত লাগি আছে তো কেইটা পয়েন্টত লাগি আছে দুটা তাৰমানে ৰেডিয়েল নোট দুটা আছে তো আমি গম পালো ৰেডিয়েল নোট কেইটা আছে এই গ্ৰাফটো দুটা আছে মই তো এনে দি দিছো মই চাও এটো কেনেকৈ কি হয় এটা ফর্মুলা কেইটা চাই লও এইকেইটা অপশনৰ আমি চাই লও ৰেডিয়েল নোট কোড দুটা আছে ইয়াৰে কাৰণে চাও ইয়াৰে ৰেডিয়েল নোট কেনেকৈ ৰেডিয়েল নোটৰ ফর্মুলা কি n - l - 1 ইয়াৰ n ৰ ভ্যালু 3 l ৰ ভ্যালু কিমান 1 - 1 তেতিয়ালে কিমান হ'ব 3 - 1 1 হ'ব ইয়াৰে কি আছে 4 - 1 - 1 তাৰমানে কিমান হ'ব ইয়াৰ ৰেডিয়েল নোট 2 হ'ব ইয়াৰ ৰেডিয়েল নোট কেনেকৈ ওলাম 5 - 1 - 1 তো কিমান হ'ব ইয়াৰ 3 ইয়াৰ ৰেডিয়েল নোট কিমান হ'ব 6 - 1 - 1 কিমান হ'ব এটো 4 ঠিক আছে আমি নোট কেনেকৈ ওলাও বুজি পাইছা ৰেডিয়েল নোট কেনেকৈ ওলাও গ্ৰাফৰ পৰা চাইছে তো এই গ্ৰাফৰ পৰা চাই ললো এনেকে এতিয়া আমি গম পালো কি দুটা ৰেডিয়েল নোট আছে এই গ্ৰাফডালত দুটা ৰেডিয়েল নোট আছে তোমাক সুধি দিব কি এই গ্ৰাফডাল এই অৰবিটেল কেইটাৰ কোনটোৰ গ্ৰাফ হয় তুমি নোটটো ওলাই ললা দুটা হয় ৰেডিয়েল নোট এতিয়া তুমি এই গোটেই কেইটাৰে ৰেডিয়েল নোটটো ওলাই ললা ৰেডিয়েল নোট ওলাই দিয়া ললে তুমি দেখা পাইছা এই যোনটো 2 অপচন আছে 4p এই 4p টোত দুটা ৰেডিয়েল নোট আছে তাৰমানে এই যোনটো গ্ৰাফ আছে এই গ্ৰাফটো কাৰ হ'ব 4p হ'ব পালা বুজি এনেকুৱা টাইপৰ এমসিকিউ আহিব 100% এনেকুৱা টাইপৰ কোৱেশ্চন আহে ঠিক আছে আৰু এটা টাইপ আহিব পাৰে probability density বাদে কি আহিব পাৰে ৰেডিয়েল ডিস্ট্ৰিবিউশন কাৰ্ভ কেনেকুৱা হয় চাবা ইয়াতে চোৱা ইয়াতে গোটেইখিনি টাৰ্ম পজিটিভ আছে মানে এই গ্ৰাফডালৰ এই যোনটো এক্সিস আছে তলত এটাও কাৰ্ভ নাই তাৰমানে নিগেটিভ কাৰ্ভ নাই তো এটো probability density হয় যদি নিগেটিভ কাৰ্ভ থাকে তেতিয়াহলে ৰেডিয়েল ডিস্ট্ৰিবিউশন যেটো গ্ৰাফ আছে হেতু হয় চাই লোৱা কেনেকুৱা হয় থিওৰি পাৰ্টটো মই বেছিকে বুজোৱা নাই ডাইৰেক্ট কোৱেশ্চনতে ফোকাস কৰি আছো যিখিনি কোৱেশ্চন এক্সামত জেনাৰেলি খুদে এটা ধৰা তোমাক এনেকে এটা গ্ৰাফ এটা দি দিছে ঠিক আছে এনেকুৱা এটা গ্ৰাফ দি দিছে
এই গ্ৰাফটো দিয়াৰ পিছত তোমাক সুধি দিছে কি এইটো কোনটো অৰবিটেলৰ হয় ধৰা মই ইয়াতে তোমাক দি দিও 2p ইয়াতে দি দিও তোমাক 3s ইয়াতে দি দিও 4s আৰু ইয়াতে দিও ধৰা 3d এনেকে দি দিও বঢ়িয়া এইটো এমসিকিউ ধুনীয়া হ'ব চোৱা ইয়াতে s p d গোটেইখিনি আছে f টো নাহে টেনচন ল'ব নালাগে f টো আহে যদি মানে f টো ৰেডিয়েল নোট বহুত পাবা ঠিক আছে ৰেডিয়েল নোট বহুত নহয় কমে পাবা বাট এনেকে ওলাব পাৰবা আৰু f টো আৰু মই শিকাই নাথাকো 4f ধৰা 4f ৰ ৰেডিয়েল নোট লাগে 4f না 5f দি দিও 5f টো দেখা গৈছে এক্সামত আহা 5f টো যদি খুদে ৰেডিয়েল নোট 5 মাইনাস ইয়াৰ l ভ্যালু কিমান 3 minus 1 তো 5 minus 2 মানে কিমান হ'ব 3 ৰেডিয়েল নোট কেইটা পাবা তিনিটা পাবা ওলাই লবা অপচনত চাই হৈ যাব তুমি নোট টো ওলাব জানলে এটো probability density curve হয় না নহয় ফাসে তুমি কোৱা এটো নহয় কিয় এখিনি ধৰা পজিটিভ টার্ম তো এখিনি কি হ'ব নেগেটিভ এখিনি কি হ'ব পজিটিভ এখিনি নেগেটিভ তাৰ মানে পজিটিভ আৰু নেগেটিভ দুটা আছে ইয়াক কয় ৰেডিয়েল ডিস্ট্ৰিবিউশন কার্ভ ঠিক আছে ৰেডিয়েল ডিস্ট্ৰিবিউশন কার্ভত এতিয়া চলা না মই তোমাক কি কৈছিলো ডি আৰু পি যেটো সাবসেলৰ আছে এই কেটাৰ যদি ডি আৰু পি অৰবিটেল আছে এই অৰবিটেল কেটাৰ গ্ৰাফটো কৰ পৰা অৰিজিনৰ পৰা ষ্টাৰ্ট হয় এনেকে অৰিজিনৰ পৰা ষ্টাৰ্ট হয় খালি এস কেটাৰ গ্ৰাফটো ওপৰৰ পৰা ষ্টাৰ্ট হ'ব তো ইয়াতে 3d আছে ইয়াক কেনসেল কৰা p আছে ইয়াক কেনসেল কৰা কাৰণ গ্ৰাফটো ষ্টাৰ্ট হৈ আছে ওপৰৰ পৰা তাৰ মানে এটো s ৰ হয় তো এতিয়া হ'ব পাৰে 3s নাইবা 4s ক্লিয়াৰ কিয় মই বুজি পাইছা তো গ্ৰাফটো ওপৰৰ পৰা ষ্টাৰ্ট হৈ আছে না এটো s ৰে হ'ব এতিয়া ইয়াৰে নোটটো চাও চাবা এইফালে এটা ক্ৰস কৰি আছে গ্ৰাফডাল তো এটা ৰেডিয়েল নোট এটো দুটা আৰু এটো তিনিটা তাৰ মানে ৰেডিয়েল নোট কেইটা আছে তিনিটা আছে ইয়াতে এই গ্ৰাফটোত ৰেডিয়েল নোট তিনিটা আছে এতিয়া তুমি 3s ৰ কাৰণে বিচাৰা ৰেডিয়েল নোট কেইটা আছে 3 minus 0 minus 1 কিমান হ'ব 2 ইয়াৰ কাৰণে বিচাৰা ৰেডিয়েল নোট কিমান আছে 4 minus 0 minus 1 equal to 3 তাৰ মানে 4s ৰ ৰেডিয়েল নোট কিমান আছে 3 আছে আৰু গ্ৰাফটো চাই আমি ৰেডিয়েল নোট কিমান পাইছিলো 3 আছে তাৰ মানে এটোৱে হ'ব অৰবিটেল সাগে বুজি পাইছা এনেকুৱা টাইপে কোৱেশ্চন আহে নোডৰ ওপৰত তোমাক এঙ্গুলাৰ নোট ৰেডিয়েল নোট আৰু টোটাল নোট ওলাব দিব প্লাস চাৰিটা মান গ্ৰাফ দি দিব তাৰে পৰা খুলি দিব এটো 2p ৰ কোনটো গ্ৰাফ হয় এটো 3p ৰ কোনটো গ্ৰাফ হয় নাইবা এটা গ্ৰাফ দি চাৰিটা অপচন দি দিব তাৰে পৰা ওলাব লাগিব কি অৰবিটেল কোনটো হয় জি 122 টা কোৱেশ্চন মই দিয়া আছে তাৰে সলিউশন দিয়া আছে তাতে এইবিলাক কোৱেশ্চন গোটেখিনি পাবা ভালদৰে পঢ়া হেখিনি পৰাই কোৱেশ্চন আহে ঠিক আছে এতিয়া আমি আৰু এটা এপ্লিকেশন চাও এটো হল অৰবিটেল এঙ্গুলাৰ মোমেন্টাম চাই লও orbital angular momentum ইয়াৰে পৰা কোৱেশ্চন বহুত বেছি দেখা যায় ঠিক আছে বহুত বেছি মই যিখিনি শিকাই আছো যিখিনি প্ৰবেবল হয় কাৰণ প্ৰবেবিলিটি পঢ়ি আছো কেমিষ্ট্ৰিত ইলেক্ট্ৰন নাজানো ক'ত আছে সো প্ৰবেবিলিটি পঢ়ি আছো সেইকাৰণে হাই প্ৰবেবল কোৱেশ্চন বিলাকে মই কৰাই আছো ঠিক আছে গোটেই চেপ্টাৰটো যিমানখিনি কোৱেশ্চন থাকে হাই প্ৰবেবল কোৱেশ্চন মই ইয়াতে কৰাই দিম আৰু যিখিনি এক্সট্ৰা কোৱেশ্চন থাকে হিন্ট সলিউশন গোটেই দিয়া আছে পিডিএফ টো তোমালোকে বাৰে বাৰে পঢ়ি থাকা ৰিভিজন কৰা সেই পিডিএফ টো এতিয়া এনেকা লাগিছে না কি সেই পিডিএফ টো চাও ভিডিওটো নাচাও ভিডিওটো চাই লোৱা এবাৰ ৰিভিজন হৈ যাব নিজৰে তেতিয়া ইজি হৈ যাব বস্তুটো চোৱা অৰবিটেল এঙ্গুলাৰ মোমেন্টাম কেনেকৈ ওলাই অৰবিটেল এঙ্গুলাৰ মোমেন্টামৰ ফৰ্মুলা হ'ল h by 2 pi root over l plus 1 ঠিক আছে এটো হল ফৰ্মুলা এই h by 2 pi কেতিয়াবা h ক্রস বুলি কয় এই গোটেইটোকে h ক্রস বুলি কয় root over l plus 1 এটো ফৰ্মুলা তো দেখাও কেইটামান কোৱেশ্চন কৰি দেখাও তেতিয়া ভালকে বুজি পাবা এতিয়া ধৰা 2p ৰ কাৰণে অৰবিটেল এঙ্গুলাৰ মোমেন্টাম তোমাক ওলা কৰিছে ঠিক আছে তো তুমি 2p ৰ কাৰণে l ৰ ভ্যালুটো চাই লোৱা l ৰ ভ্যালু কেনেকৈ চাই এই p টোৰ পৰা চাই এলফাবেটটোৰ পৰা চাই কিমান আছে p আছে না এই p আছে এটো তো l ৰ ভ্যালু কিমান হ'ব 1 হ'ব তো অরবিটেল এঙ্গুলার মোমেন্টাম কি হবে ফর্মুলাটো h by 2 pi root over l plus 1 আছে 2 নহয় 1 আছে l ৰ ভ্যালু কিমান 1 লিখি দিলা তাৰপিছত কি আছে 1 plus 1 তো কি হ'ব h by 2 pi root over কিমান আছে এটো 1 plus 1 2 2 হৈ গল কিন্তু অপচনত এটো দেখা নাপাবা কিয় দেখা নাপাবা চোৱা যে OM orbital angular momentum equal to কিমান পাইছিলো আমি h by root 2 pi
অপশ্যনত এইটো কিয় দেখা নাপাই চোৱা ভালকে চোৱা এই 2 টোক মই √2 লিখিব পাৰো h by √2 2 টোক মই √2 লিখিব পাৰো 1.25 নাচাবা ভালকে চাই লোৱা অলপমান টাইম খাম বেছি টাইম নহয় এই 2 টোক √2 হিচাপে লিখিব পাৰো এই √2 কেনসেল হ'ল তো কিমান হ'ব h by √2 পাই ঠিক আছে এক্সামত এইটো অপচন দেখা পাবা ওকে এতিয়া যদি অলপমান এক্সামিনাৰে কৈ কি চাই লয় এইকেইটা জানে না নাই বেছিকে তেতিয়া কোৱেশ্চনটো আৰু টান কৰিব পাৰি ঠিক আছে মই দেখাও কেনেকুৱা কি টাইপ কোৱেশ্চন আহে 2p ৰ কাৰণে এইটো হয় সিম্পল তুমি l ৰ ভ্যালুটো ওলাবা ইয়াতে ক্যালকুলেশন কৰি লবা দেন বহুত বাৰ এক্সামিনাৰে কি কৰে এই √2 থাকিলে ইয়াক তললৈকে শিফট কৰাই দিয়ে কেনেকৈ কৰে এই 2 টোক √2 লিখিব পাৰো √2 কেনসেল হৈ যাব দেন √2 পাই থাকি ওকে আৰু কেইটামান কোৱেশ্চন কৰো ধৰা তোমাৰ দিয়া আছে কোৱেশ্চন এটা দিয়া আছে 3d ইয়াৰ অৰবিটেল এংগুলাৰ মোমেন্টাম ওলাব দিছে তো অৰবিটেল এংগুলাৰ মোমেন্টাম ইয়াৰ কেনেকৈ ওলাই l ৰ ভ্যালু কিমান আছে d মানে 2 বুলি মনত ৰাখিব দিছে ঠিক আছে তো l ৰ ভ্যালু কিমান হ'ব 2 অৰবিটেল এংগুলাৰ মোমেন্টাম কেনেকৈ ওলাম h by 2 pi root over l plus 1 तो h by 2 pi root over l plus 1 মানে কিমান হ'ব ইয়াতে 2 plus 1 2 plus 1 3 3 2 হলে কিমান হ'ব 6 হ'ব 2 pi 6 বুজি পাইছা এটো এই একে কথা এক্সামিনাৰে এটো অপচন নিদিয়ে কি অপচন দিয়ে অপচনটো চাবা কেনেকুৱা h √6 ক মই এনেকৈ লিখিব পাৰো নেকি 2 × 3 আৰু এই 2 টোক মই এনেকৈ লিখিব পাৰো √2 পাই আছে পাইটো লিখি দিও এটা চাবা h মই ইয়াতে লিখিব পাৰো √2 √3 আৰু এইফালে কি লিখিব পাৰো √2 পাই এইটো কেনসেল হ'ব তো কিমান হৈ যাব h by পাই আৰু ইয়াতে কি থাকিল √3 √2 ঠিক আছে তো এইটোক মই এনেকৈ লিখিব পাৰো না নাই h by পাই √3/2 এইটো তুমি এক্সামত দেখা পাবা h by পাই √3/2 তাৰ মানে ফৰ্মুলাটো বহুত ইজি প্ৰবলেম হয় এনেকৈ অলপ ৰিএৰেঞ্জ কৰাতে তো এক্সামৰ দিনা ভালকে চাই লবা এক্সামত ৰিএৰেঞ্জ কৰি লবা উস্তাদি মাৰি ডাইৰেক্ট এনেকৈ টিক কৰি নিদিবা চাই লবা √2 ওপৰত আছে নে তলত আছে ভালকে চাই লবা এৰেঞ্জমেন্টটো চাই লবা কাৰণ এক্সামিনাৰে জানে তুমি এই ফৰ্মুলাটো বঢ়িয়াকে কালিদাসৰ নিচিনাকৈ মুখস্থ মাৰি বহি আছা কিন্তু প্ৰবলেম আছে তুমি ইয়াতে ৰিএৰেঞ্জ কৰি লবা কেইটামান মই দিছো এইকেইটাও কোৱেশ্চন ঠিক আছে পিডিএফত দিয়া আছে সো মই ইয়াতে আৰু বেছি নিশিকাও মই দুটা তিনটা কোৱেশ্চন কৰালোৱে তোমালোকে এটা কোৱেশ্চনৰ এনসাৰ কবা মই দেখাও ৰবা কমেন্টত এনসাৰ বিলাক দি যাবা হা চাও জানা নে নাজানা 1s ৰ কাৰণে কি হ'ব এংগুলাৰ মোমেন্টাম এটো মই অপচন দি দিও h by 2 pi √2 b0 c h by √2 pi আৰু d আছে এটা h by 3 √2 pi এইকেইটা অপচন হয় ঠিক আছে তোমালোকে 1s ৰ কাৰণে অৰবিটেল এংগুলাৰ মোমেন্টামটো ওলাবা অৰবিটেল এংগুলাৰ মোমেন্টামটো ওলাই এইকেইটা কোনটো অপচন হ'ব কমেন্টত দি দিবা ঠিক আছে ভিডিওটো চোৱা জানো মই কিন্তু কমেন্টত দি দিয়া শুনা ভালকে শুনা যদি অলপমান বেছি সহাৰি দি থাকা তেতিয়াহে অৰ্গেনিকটো আনিব পাৰিম অৰ্গেনিকটো নহলে নানো অলপ আনি থৈ দিম অলপ দিয়া অলপ কোৱা বুজি পাইছে নে নাই যি ডাউট আছে যি থাৰ্মোডাইনামিক্স লাগে থাৰ্মোডাইনামিক্স আনি দিম নেক্সট চেপ্টাৰ এইটো এটমিক স্ট্ৰাকচাৰ শেষ হৈ যাব ইয়াৰ পিছত কি লাগে তুমি কোৱা যি কোৱা সেইটোৱে আনি দিম চেপ্টাৰ থাৰ্মোডাইনামিক্স লাগে থাৰ্মোডাইনামিক্স আনি দিম কোৱেশ্চন কৰাই দিম 122 টা কোৱেশ্চন আছে তাৰে পৰাই কোৱেশ্চন আহিব তুমি মোক পিছত কবা ঠিক আছে পিছত কৈ দিবা তাৰে পৰাই কোৱেশ্চন আহিব তুমি যদি সেইকেইটা কোৱেশ্চন যদি বহুত ভালকে পঢ়ি লোৱা এইকেইটা কোৱেশ্চনৰ পৰা এটমিক স্ট্ৰাকচাৰৰ যদি কিবা কোৱেশ্চন আহে তাৰে পৰা আহিব বেলেগ কোৱেশ্চন নাহে আহিব নোৱাৰে আহিলে বেছি টান হৈ যাব কোনো চিট নাপাব ফাৰ্ষ্ট কথা এইটো নিট লেভেলৰ ইমান হাই লেভেলৰ নাহে ইয়াতে
ইমান হাই লেভেলো নহয় নিটত বহুত ধৰা এনেকুৱা অৰবিটেল নিট আৰু ইয়াৰ মাজত ডিফাৰেঞ্চটো মোক কৈ দিওঁ বা প্ৰিপাৰেশ্যনৰ ডিফাৰেঞ্চটো কৈ দিওঁ তাতে অলপমান তোমাক গোটেইখিনি এইটোৱে থাকে খালি ৰিএৰেঞ্জ কৰোঁতে অলপমান সাৱধান হ'ব লাগে ঠিক আছে অপশ্যনটো অলপ বেলেগকৈ দি দিয়ে কিন্তু জেনেৰেলি যিটো ষ্টেট লেভেলৰ এক্সাম হয় তাতে সিমান অপশ্যনটো বেছি ঘূৰাই পকাই নিদিয়ে তুমি দেখাই পাবা মই তোমাক বাৰে বাৰে কৈ আছোঁ কোৱাণ্টাম নাম্বাৰৰ কুৱেশ্যন এটা দেখা পাবা কোৱাণ্টাম নাম্বাৰৰ সেই যোনটো PDF আছে নোট আছে তুমি ভালকৈ এবাৰ পঢ়া এবাৰ পঢ়ি সেইটো পেলাই দিয়া কাম নাই সেইটো আৰু তাৰপিছত তুমি কুৱেশ্যনত চিট হোৱা কুৱেশ্যনবিলাক ভালকৈ এবাৰ কৰা যিখিনি কেমেষ্ট্ৰিত আছে উইথ সলিউশ্যন দিয়া আছে টাইম যাতে ৱেষ্ট নহয় তোমালোকৰ সলিউশ্যনটো চোৱা ভালকৈ কৰা আৰু এই ভিডিঅ'কেইটা চাই থকা ৰিভিজন হৈ থাকিব তোমালোক যিমান টেকনিক আছে মই গোটেইখিনি কৈ দিম বিশেষকৈ অৰ্গেনিকটোৰ কাৰণেতো মোৰ আৰু টেকনিক আছে খালি তুমি কমেণ্টত কৈ থাকা কি অৰ্গেনিক লাগে নে নালাগে বা কি চেপ্টাৰ লাগে থাৰ্মোডাইনামিক্স লাগে ইকুইলিব্ৰিয়াম লাগে কি লাগে কেমিকেল বণ্ডিং লাগে যি লাগে সেইটো কৰি দিম এতিয়া এটমিক ষ্ট্ৰাকচাৰটো হৈ আছিল তো এটমিক ষ্ট্ৰাকচাৰ মই টপিক ৱাইজ যাই আছোঁ অলপ পিছত থিয়ৰী পাৰ্টটো শিকাম যেনেকৈ কোৱাণ্টামৰ এই প্লাংকছ থিয়ৰী ব্লেক বডি থিয়ৰী ফটো ইলেক্ট্ৰিক ইফেক্ট এইবিলাক শিকাই দিম এতিয়া তুমি এইটো লিখি দিয়া কোনটো অপশ্যন হ'ব অ'কে এইটো ভিডিঅ'ত এইখিনিয়ে শিকালোঁ নেক্সট ভিডিঅ'টোত মই অলপমান থিয়ৰী পাৰ্টটো আৰু বেছিকৈ শিকাই দিম য'ত ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন আৰু ব্লেক বডি এইবিলাক গোটেইখিনি পাবা তাত ঠিক আছে তাতে ডি ব্ৰুগলিৰ যিবিলাক হাইপথেচিছ আছে নাইবা তোমাৰ আনচাৰ্টেনিটি প্ৰিন্সিপল হাইজেনবাৰ্গ প্ৰিন্সিপল এইবিলাক বস্তু পাবা থেংক ইউ